বন্ধু-বান্ধৱীসকল, মোৰ হাতত দেখা পাইছে এইটো ড্ৰেগন ফল। সকলোৱে চিনি পায়। গতিকে আজি এই ড্ৰেগন ফলৰ বিষয়ে অকণমান আলোচনা কৰোঁ। এই ড্ৰেগন ফলৰ কি কি উপকাৰিতা আছে, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এই ড্ৰেগন ফলৰ আপোনাৰ আছে কিছুমান স্বাস্থ্যজনিত উপকাৰিতা, যেনে হাৰ্টৰ স্বাস্থ্য ভালে ৰাখে। ড্ৰেগন ফল খালে আপোনাৰ আমাৰ হাৰ্টৰ স্বাস্থ্য ভালে থাকে, কাৰণ ইয়াত এণ্টিঅক্সিডেণ্ট থাকে এই ড্ৰেগন ফলত, আৰু কলেষ্ট্ৰলৰ পৰিমাণটো আপোনাৰ কমাই দিয়ে। এই ড্ৰেগন ফলে আপোনাৰ অন্ত্ৰৰ স্বাস্থ্য ভালে ৰাখে। এই ড্ৰেগন ফলে আপোনাৰ আমাক ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় আৰু ব্লাড চুগাৰ আপোনাৰ নিয়ন্ত্ৰণ কৰে। যে ড্ৰেগন ফলে ডায়েবেটিছ ৰোগীসকলৰ কাৰণেও এই ড্ৰেগন ফল খুবেই উপকাৰী, কাৰণ এই ড্ৰেগন ফলে আপোনাৰ ডায়েবেটিছ কমোৱাত সহায় কৰে। কেঞ্চাৰ প্ৰতিৰোধত সাহায্য কৰে এই ড্ৰেগন ফলে, কাৰণ এই ড্ৰেগন ফলত আছে আপোনাৰ এণ্টিঅক্সিডেণ্ট। গতিকে এই ড্ৰেগন ফলে আপোনাৰ কেঞ্চাৰৰ সমস্যাও আমাক কমোৱাত সহায় কৰে। আৰু আমাৰ ছালৰ কাৰণেও এই ড্ৰেগন ফল অত্যন্ত উপকাৰী, কাৰণ এই ড্ৰেগন ফলত আপোনাৰ থাকে ভিটামিন চি। গতিকে আমাৰ ছালৰ কাৰণে উপকাৰী। হাড়ৰ স্বাস্থ্যও এই ড্ৰেগন ফলে ভালে ৰাখে। লগতে আপোনাৰ আমাৰ চুলিৰ স্বাস্থ্যখিনিও ভালে ৰাখে এই ড্ৰেগন ফলে। গৰ্ভাৱস্থাৰ সময়ত আপোনাৰ এই ড্ৰেগন ফল গৰ্ভৱতী মহিলাৰ কাৰণে অত্যন্ত উপকাৰী, কাৰণ ইয়াত আপোনাৰ থাকে আইৰণ আৰু ফোলেট আৰু ভিটামিন বি, এনেকুৱা আৰু থাকে কিছুমান খনিজ পদাৰ্থ। গতিকে গৰ্ভৱতী মহিলাসকলৰ কাৰণে এই ড্ৰেগন ফল খুবেই উপকাৰী। চকুৰ স্বাস্থ্যৰ কাৰণেও এই ড্ৰেগন ফল ভাল, কাৰণ ইয়াত আপোনাৰ থাকে বিটা কেৰোটিন। চকুৰ যিবিলাক সমস্যা তাৰ পৰা আমাক বহুতো উপকাৰ হোৱাত সহায় কৰে এই ড্ৰেগন ফলে।